আজি আমি ব্যাকৰণৰ জ্যোতিচিহ্নৰ প্ৰয়োগৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। এতিয়া জ্যোতিচিহ্নৰ ব্যৱহাৰ মানে আমি কেতিয়াবা প্ৰশ্নত বিৰাম চিহ্ন বুলিও পাম, গতিকে এই দুটাৰ একেই হয়, তোমালোকে কনফিউজ নহবা। ঠিক আছে, আজি আমি অলপ ভালকৈ জানিবলৈ চেষ্টা কৰিম। জ্যোতিচিহ্নৰ প্ৰয়োগখিনি তোমালোকে জানিবলৈ খুবেই দৰকাৰ আৰু বেছি টান নাহে, কিন্তু সহজখিনি ভুল কৰা যায়, সেইকাৰণে আমি ভালকৈ শিকিবলৈ চেষ্টা কৰিম। চোৱা, বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰিবলৈ কিছুমান চিহ্নৰ ব্যৱহাৰ কৰা হয়, যেনে দাড়ি, কমা ইত্যাদি, আৰু আছে চিহ্ন। এই চিহ্নবোৰক কি বুলি কোৱা হয়? জ্যোতিচিহ্ন বুলি কোৱা হয়। এই চিহ্নবোৰ বাক্যত প্ৰয়োগ কৰাৰ কিছুমান নিয়ম আছে। এইবোৰ যধে মধে বাক্যত প্ৰয়োগ কৰিলে বাক্যৰ প্ৰকৃত অৰ্থ প্ৰকাশ নাপায়। এই জ্যোতিচিহ্নবোৰ কেনেদৰে প্ৰয়োগ কৰিব লাগে তাৰ নিয়মবোৰ দেখুৱাবলৈ যত্ন কৰা হৈছে। গতিকে চোৱা, প্ৰথমতে কি কমা। কমাটো কি হয়? এইটো কমা আমি দিওঁ যে তলত, এইটো এটা আখৰৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে সিমান সময় ৰাখিবলৈ হ'লে বাক্যত কমাৰ ব্যৱহাৰ কৰা হয়। শব্দৰ মাজত পৰস্পৰ সম্বন্ধ ৰক্ষাৰ বাবে এই চিহ্ন ব্যৱহাৰ কৰা হয়, যেনে মই গীতু আৰু হেমা মালিনীহঁতৰ ঘৰলৈ যাম। মই গীতু আৰু হেমা মালিনীহঁতৰ ঘৰলৈ যাম। ঠিক আছে, ইয়াত চোৱা, মই আৰু গীতুৰ মাজত কি হ'ব? কমা হ'ব, আৰু ইয়াত যিহেতু আৰু দি দিছে সেইকাৰণে ইয়াত কোনো প্ৰয়োজন নাই কমা দিবৰ কাৰণে, সেইটোৱেই। তাৰপিছত আহি গ'ল দাড়ি। এটা বাক্য সম্পূৰ্ণ হোৱা বুজাবলৈ দাড়ি প্ৰয়োগ কৰা হয়, যেনে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰিলে যিমানখিনি সময় লাগে সিমানখিনি সময় দাড়ি দিলে ৰাখিব লাগে। মানুহ মৰণশীল, ইয়াত এটা দাড়ি আহিছে, দেখিছেনে? সকলো মানুহ এদিন মৰিবই, বুজিলা? ইয়াতো দাড়ি আহিছে। এয়া চোৱা, এটা সম্পূৰ্ণ বাক্য বুজাব হ'লে আমি কি কৰোঁ? দাড়ি প্ৰয়োগ কৰোঁ। দাড়ি প্ৰয়োগ কি হ'ব লাগে? দুটা আখৰৰ উচ্চাৰণ মানে যিমানখিনি সময় লাগে সিমানখিনি সময় ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে, সেইটোত আমি কি ব্যৱহাৰ কৰোঁ? দাড়ি ব্যৱহাৰ কৰোঁ, বুজিলা? আৰু এটা শব্দ বা এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে সেইখিনি ৰাখিব হ'লে আমি কমা ব্যৱহাৰ কৰোঁ, মনত ৰাখিবা। ছেমিকলন। ছেমিকলন চোৱা কেনেকুৱা চিহ্নটো, এইটো হ'ল ছেমিকলনৰ চিহ্ন। দুটা বাক্যৰ মাজত এই চিহ্ন প্ৰয়োগ কৰি বাক্যৰ মাজৰ সম্বন্ধটোক বুজোৱা হয়। এই ছেমিকলন বাক্যত থাকিলে কমাতকৈ অলপ বেছি, অৰ্থাৎ দুটা সংখ্যা উচ্চাৰণ কৰিবলৈ ব্যৱহাৰ হোৱা সময়খিনিক ৰাখিব লাগে, যেনে হে ভগৱান ৰক্ষা কৰা, বৰ বিপদত পৰিছোঁ। দেখিছা, দুটা শব্দ আহিছে, তিনিটা বাক্য আহিছে ইয়াত। হে ভগৱান আৰু ৰক্ষা কৰা, মই বৰ বিপদত পৰিছোঁ, তিনিটা পাৰ্ট হৈ গ'ল, দেখিছানে? ইয়াত এটা পাৰ্ট কমাত কৰিছোঁ আৰু এটা পাৰ্ট কি কৰিছোঁ? ছেমিকলন ইউজ কৰিছোঁ, বুজি পালা? তাৰপিছত আহিছে প্ৰশ্নবোধক। কোনো প্ৰশ্নৰ কথা অৱতাৰণা কৰোঁতে বাক্যৰ শেষত এই চিহ্ন প্ৰয়োগ কৰা হয়। এই চিহ্নৰ ব্যৱহাৰত বাক্যটো গৈ প্ৰশ্নৰ শাৰীত পৰে, যেনে তোমাৰ ঘৰ ক'ত? ইয়াত যদি তোমাৰ প্ৰশ্ন কাৰোবাক সোধা হৈছে তেতিয়াহ'লে প্ৰশ্নবোধক চিহ্ন হ'ব। তুমি আম খাবানে? এয়া তেনেকুৱা ধৰণৰ। সন্দেহবোধক চিহ্ন। সন্দেহবোধক চিহ্নটো হ'ব কি? তোমাৰ প্ৰশ্নবোধক চিহ্নেই হয়, কিন্তু তাত বন্ধনী থাকিব। যিকোনো কথাত দুমোজা থাকিলে বা কিবা প্ৰশ্ন থাকিলে সেই সম্পৰ্কে সঠিক জ্ঞান নাথাকিলে সেই শব্দৰ কাষত বন্ধনীৰ ভিতৰত প্ৰশ্নবোধক চিহ্ন দিয়া হয়, যেনে বোধ কৰোঁ তাৰ জন্ম 1999 চনত বা 1999। এতিয়া যদি মই ব্ৰেকেটৰ মাজত প্ৰশ্নবোধক চিহ্ন দি দিওঁ তেতিয়াহ'লে এইটো কি বুজাব? সন্দেহবোধক চিহ্ন হ'ব, বুজিলা? এতিয়া ভাৱবোধক চিহ্ন। ভাৱবোধক চিহ্ন কি হয়? মনৰ আনন্দ, বিষাদ, আশ্চৰ্যগত ভাৱৰ বহিঃপ্ৰকাশ কৰিবলৈ বাক্যত যি চিহ্ন ব্যৱহাৰ কৰা হয় তাকে ভাৱবোধক চিহ্ন বুলি কোৱা হয়, যেনে বাহ কি ধুনীয়া, উফ বৰ ৰ'দ। বুজি পাইছানে? মনৰ যি ভাৱ বা আনন্দ প্ৰকাশ পায় সেইটোক বুজাবলৈ আমি ভাৱবোধক চিহ্ন ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা, ডেছ চিহ্ন। ডেছ চিহ্ন ক'ত বহে? কোনো বাক্যৰ লগত আন বাক্যৰ সম্বন্ধ বুজাবলৈ অথবা বাক্যৰ কোনো অংশত বিশেষ জোৰ দিবলৈ হ'লে ডেছ চিহ্নৰ ব্যৱহাৰ কৰা হয়, যেনে তেওঁৱেই আমাৰ দেশৰ শত্ৰু যিয়ে নেকি দেশবাসীক ঠগে। এতিয়া ইয়াত ডেছ দি পেলাই কি কৰিছোঁ? আমি সম্বন্ধটো বুজাই দিছোঁ। কোলন ডেছ চিহ্ন। এতিয়া কোনো কথাৰ উদাহৰণ দিওঁতে এই চিহ্নৰ ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে ক'ব গ'লে মই আজি বহুত কাম কৰিলোঁ, যেনে অফিচলৈ গ'লোঁ, তাৰ পৰা আহি মই বজাৰলৈ গ'লোঁ। এই মই বহুত কাম কৰিলোঁ মানে উদাহৰণস্বৰূপে যদি ক'ব যাওঁ তেতিয়াহ'লে যেনে বুলি লিখি দিছোঁ, হয়নে? যেনে দিয়াৰ লগে লগে এই চিহ্নটো যেতিয়া আহিলে তেতিয়া আমি এইটো কি বুলি ক'ম? কলন ডেছ চিহ্ন। কলন আৰু ডেছ চিহ্ন। তাৰপিছত আহি গ'ল হাইফেন। সমাহৰ সমস্যমান পদ দেখুৱাবলৈ, বিপৰীত শব্দৰ যোৰা বুজাবলৈ বা অনুৰূপ অথবা অনুকাৰ শব্দ বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়, যেনে মা দেউতা, দাদা ভণ্টি। ঠিক আছে। ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমা হ'ল কটেশ্যনৰ ভিতৰত ৰাখে যিটো, এনেকুৱা পাইছা নহয়? এইটো হ'ল কি? কোনোবা যদি বিশেষ মহান ব্যক্তি হওক বা কোনো বিশেষ ব্যক্তিৰ বাক্যই হওক, ইহঁতৰ ক্ষেত্ৰত এইটো বস্তু ব্যৱহাৰ কৰা হয়, যেনে আনে কোৱা কিবা এটা কথাৰ হুবহু উদ্ধৃতি দিবলৈ গ'লে ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কৰা হয়, যেনে মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম।
এইটো কোটেশনৰ ভিতৰত আছে এটা তোমালোকৰ যোৱা বছৰৰ যিবিলাক SSLC আহিছিলে প্ৰশ্ন জ্যোতি চিহ্নৰ ব্যৱহাৰ সেই বিষয়ে কিছুমান প্ৰশ্ন চাই লওঁ তাৰ পৰা তোমালোকে উমান পাব পাৰিবা চোৱা ৰমেশ বীৰেন আৰু কনক বজাৰলৈ গ'ল ইয়াত কি চিহ্ন বহিব যেহেতু তিনিজন আছে হয়নে এটা আৰু দিছে আৰু এটা কি বহিব কমা বহিব ইয়াত চোৱা কমা দি দিছো তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলো ইয়াত কি হ'ব ইয়াত হ'ব সেমিকলন তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলো ইয়াত চোৱা সেমিকলন দিয়া হৈছে ঠিক আছে তাৰ পিছত 3 নম্বৰটো চোৱা ৰামে কৈছিল মই স্কুললৈ যাম এতিয়া ৰামে কৈছিল ইয়াত কমা আহিব তাৰ পিছত আমাৰ কোটেশনৰ ভিতৰত লিখি দিম এই বস্তুটো ঠিক আছে ঊৰ্ধ্বকমাৰ ভিতৰত লিখি দিম এটা চোৱা 4 নম্বৰ কি কৈছে শিক্ষকে কৈছিল সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱী সূৰ্যৰ শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে উত্তৰত শিক্ষকে কৈছিল কমা আৰু কোটেশনৰ ভিতৰত বা ঊৰ্ধ্বকমাৰ ভিতৰত লিখিম পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ঠিক আছে তাৰ পিছত 5 নম্বৰ শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা ইয়াত চোৱা শিক্ষকে সুধিলে কমা দিলো তাৰ পিছত ঊৰ্ধ্বকমা আৰম্ভ কৰিলো তাৰ পিছত মধুৰামত কমা আহিব তাৰ পিছত তুমি কাইলে কিয় স্কুল নাহিলা কালি স্কুললৈ কিয় নাহিলা ইয়াত আকৌ প্ৰশ্নবোধক চিন হ'ব চোৱা কেইটা ব্যৱহাৰ হ'ল 1 2 3 4টা ঠিক আছে 6 নম্বৰত কি কৈছে শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা শিক্ষকে সুধিলে কমা তুমি কালি স্কুললৈ কিয় নাহিলা ঊৰ্ধ্বকমা দি পেলা তাৰ পিছত কি দিব লাগিব প্ৰশ্নবোধক চিন তাৰ পিছত 7 নম্বৰটো চোৱা হে ভগৱান দয়া কৰা হে ভগৱান কমা দি পেলা দয়া কৰাটো ঊৰ্ধ্বকমাৰ ভিতৰত হ'ব আৰু দাঢ়ি বহিব যেহেতু বাক্যটো সমাপ্ত হৈছে 8 নম্বৰ মই কিন্তু নৰওঁ এতিয়াই যামগে মই কিন্তু নৰওঁ কমা আহিব তাৰ পিছত আহিব কি ঊৰ্ধ্বকমা এফালে দাঢ়ি ঠিক আছে তাৰ পিছত 9 নম্বৰ হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা এইটো পাইছো এবাৰ হে ভগৱান কমা তাৰ পিছত ঊৰ্ধ্বকমাৰ ভিতৰত লিখি দিলে হ'ল তাৰ পিছত 10 নম্বৰটো চোৱা ৰীনাই ক'লে আজি স্কুল বন্ধ নে ৰীনাই ক'লে কমা আৰু ঊৰ্ধ্বকমাৰ ভিতৰত আৰু এফালে তোমাৰ প্ৰশ্নবোধক চিন দিবা আজি স্কুল বন্ধ নে 11 নম্বৰ দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিয়হ কিনি আনে এতিয়া দেউতাই বজাৰৰ পৰা প্ৰায়ে আম কমা আপেল কমা আনাৰস কমা তিয়হ কিনি আনে হ'ল কমা দিলে হ'ব 12 নম্বৰ প্ৰণৱে ক'লে আজি স্কুল খোলা আছে নে প্ৰণৱে ক'লে কমা তাৰ পিছত আজি স্কুল খোলা আছে নে এইটো হ'ল কোটেশনৰ ভিতৰত বা ঊৰ্ধ্বকমাৰ ভিতৰত হ'ব 13 নম্বৰ হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা হে ভগৱান কমা আৰু ঊৰ্ধ্বকমাৰ ভিতৰত তোমালোকে মই বিপদত পৰিছো ৰক্ষা কৰা এইটো তাৰ পিছত চোৱা তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান তেওঁ ক'লে কমা তাৰ পিছত মনত ৰাখিবৰ পৰা আৰম্ভ হ'ব কি তোমাৰ ঊৰ্ধ্বকমা মনত ৰাখিবা এইটো ঊৰ্ধ্বকমাটো নহ'ব তুমি অসমৰ বীৰ সন্তান এইটো দাঢ়ি টিপেলা ঊৰ্ধ্বকমা ঠিক আছে আজি আমাৰ জ্যোতি চিহ্ন ইয়াতে সমাপ্ত কৰিছোঁ আৰু নেক্সট যি গ্ৰামাৰৰ হেৰি আছে সেইটো চাই ল'ম তাৰপিছত সেইখিনিও দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো কেনেকুৱা পাইছা জনাবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এই তোমালোকৰ শ্বেয়াৰে তেওঁলোকৰ কিবা এটা সহায় হ'ব আৰু চেনেলত যদি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ